কেনেকে দিন কটাই আছো আজি হয়তো আমি ঘৰ সিফালে ফালে বিচাৰি থাকো মনৰ ভিতৰত আমাৰ জুই জ্বলি আছে যে মই ক'ত পাওঁ ছোৱালীজনীক কিন্তু প্ৰশাসনে অলপ আমাক সহায় কৰক চেষ্টা কৰক আমাৰ এই সন্ধান হোৱা ছোৱালীজনীৰ কাৰণে আমি মাক বাপেক হৈ কোনো যাম ক'ত বিচাৰিম আমাৰ এতিয়া প্ৰশাসন আছে প্ৰশাসন যোগেদি আমি কৈছো আমাক বিচাৰি দিব লাগে বুলি মাক দিলো ইমান নিদিলে মোক মানুহকেইটা সুধিলো সিহঁতি কৈছে কি মই নাই দেখা বুলি কৈছে। হয় নমস্কাৰ NSK টাইম 24 দৰ্শকসকলক স্বাগতম জনাইছো মই উপস্থিত হৈছো আজি চাবুৱা সমষ্টিৰ টেংখাট আৰক্ষী থানাৰ অন্তৰ্গত হাবি চৰাইচুঙি গাঁৱত আৰু শুনিবলৈ পাইছিলো ইয়াত 3 বছৰীয়া টি কন্যা শিশু সন্ধানহীন হৈ আছে বুলি আজি 9টা দিন উকলি গ'ল কিন্তু কোনো ধৰণৰ সুসূত্ৰ পোৱা নাই আৰু এই খবৰটো পাই আমি আজি নিউজটো বনাবৰ কাৰণে উপস্থিত হৈছো আৰু মই আপোনালোকক প্ৰথমে কৈ লওঁ যে আপোনালোকে যদি নিউজটো চাইছে বা খবৰটো চাইছে তেতিয়াহ'লে আপোনালোকে অনুৰোধ জনাও যে আপুনি যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে এই কেঁচুৱাটি পাবৰ কাৰণে এই শিশুটি পাবৰ কাৰণে অলপ কিঞ্চিত হ'লেও সুবিধা হ'ব সহায় হ'ব ওলাই নাহিলে কিন্তু আধা ঘণ্টামান বাদত মানে বাহিৰলৈ ওলাই আহি ছোৱালীজনীক বিচাৰি আছিলে বিচাৰি ইঘৰ বিচাৰোঁতে মানে ছোৱালীজনী যেতিয়া নাপালে তেতিয়া আকৌ মোক ফোন কৰি জনালে যে ছোৱালীটোক পোৱা নাই ক'বলৈ গৈছে নেকি সেই বুলি আমি গাঁৱত গোটেই কৰিলোঁ বিচাৰি মানে কোনোবা ঘৰত গৈছে বুলি আমি ধৰি লওক ইঘৰ বিচাৰি থাকোঁতে আমি মানে সোমবাৰটো কটাই দিলোঁ ধৰি লওক আৰু আমাৰ ইজাহাৰ দিয়াটো থানাত হ'ল মানে মঙলবাৰে দিয়া হ'ল কেই তাৰিখে দিছিলে এজাহাৰ কেই তাৰিখে দিছিলে আপোনালোক তাৰিখটো 24 তাৰিখে দিয়া হ'ল 24 তাৰিখে দিয়া হোৱাৰ পিছত আমাৰ ঘৰত ৰাতি 10টা বজাত আহিলে আৰক্ষী প্ৰশাসনে আহি চোৱা মেলা কৰিলে ক'ত কেনেকৈ কি আছিলে সেইবিলাক চাই কিনে গ'লে তাৰপিছত আকৌ আমি বুধবাৰে গ'লোঁ থানালৈ তেতিয়া আমি যেতিয়ালৈকে আমিতো ঘৰত আছিলোঁ থানা নোযোৱাৰ আগতে আমি মানে ফোন এটা আহিলে গোলাঘাট বনগাঁৱৰ পৰা তে মাইকী মানুহ এজনী ফোন কৰিলে যে আপোনালোকৰ ছোৱালীটোক এখন গাড়ীত উঠাই নিছে তাৰপিছতে সি দেখিলে কান্দি আছিলে ছোৱালীটো আৰু চেম দেখিছোঁ বুলি কৈছে ছোৱালীটোক যে ডিঙিত মণি পিন্ধা আছে এনেকুৱা হাফ স্পৰ্টিং পিন্ধা আছে ছোৱালীজনী কান্দিছে চুলি দীঘল আৰু কি প্ৰশাসনক জনালে মই ক'লোঁ যে ছাৰৰ লগত কথা পাতি দিব পাৰিব নাই পাৰিম বুলি ক'লে পাতি মেলিও আজি আমাৰ টেঙাঘাট আৰক্ষী চকীত আমি গৈছিলোঁ মই পৰহিও গৈছিলোঁ এনেকৈ মানে একো সুযোগ পোৱাই নাই বা সিহঁতি ব্যৱস্থাটো লৈছে নে নাই লোৱা আগফালে আমি একো গমেই নাপাওঁ মইতো কৈছিলোঁ ছাৰক যে কেছটো তালৈকে ৰেফাৰ হয় নে নহয় নহ'লে যদি ৰেফাৰ হয় তাহলে ৰেফাৰ কৰি দিলে গোলাঘাটে তাতো আৰক্ষী কিবা কৰিব বুলি মই আশা কৰিছিলোঁ কিন্তু সেই আশা মোৰ পূৰণ নহ'ল আৰু আজি আমি বৰ দুখত আছোঁ মোৰ কণমানিজনী ধুনীয়াকৈ পোহপালত দি ডাঙৰ কৰি আছিলোঁ আজি আমি ৰাতিয়ে দিলে কেনেকৈ দিন কটাই আছোঁ আজি হয়তো আমি ঘৰ সিফালে ফালে বিচাৰি থাকো মনৰ ভিতৰত আমাৰ জুই জ্বলি আছে যে মই ক'ত পাওঁ ছোৱালীজনীক কিন্তু প্ৰশাসনে অলপ আমাক সহায় কৰক চেষ্টা কৰক আমাৰ এই সন্ধান হোৱা ছোৱালীজনীৰ কাৰণে আমি মাক বাপেক হৈ কোনো যাম ক'ত বিচাৰিম আমাৰ এতিয়া প্ৰশাসন আছে প্ৰশাসন যোগেদি আমি কৈছো আমাক বিচাৰি দিব লাগে বুলি কষ্ট পাইছো ইয়া শুনিলে আপোনালোকে ইয়া হৈছে ছোৱালীজনীৰ দেউতাক তেওঁ মানে শোকত ভাঙি পৰিছে আৰু সঁচাকেই একমাত্ৰ ছোৱালী আছিলে তেওঁলোকৰ আৰু তাই আজি সন্ধানহীন হৈ আছে আজি প্ৰায় 9টা দিন উকলি গ'ল তেওঁলোকৰ ঘৰত যি কান্দোন মুখৰ সৃষ্টি হৈছে তেওঁলোকৰ মন একেবাৰে শোকত ভাঙি পৰিছে আৰু আপোনালোকে শুনিলে গতিকে মই সকলোকে আহ্বান জনাওঁ যদি এই ছোৱালীজনীক মোৰ স্ক্ৰীণত ওলাই থকা ছোৱালীজনীক যদি কোনোবা প্ৰত্যক্ষ কৰে তেতিয়াহ'লে মই নাম্বাৰটো দি থৈছোঁ এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব কাৰণ পৰিয়ালটিৰ একমাত্ৰ ছোৱালীজনী যদি নিৰুদ্দেশ হয় পিতৃ মাতৃ অৰ্থাৎ মাক দেউতাকৰ মনত কি মানে কেনেধৰণৰ পৰিৱেশ এটা হ'ব কি ফিলিং হ'ব এই ফিলিংটো আপোনালোকে বুজি পাইছে গতিকে আপোনালোকৰ এই অকণমান সহায়টিয়ে তেওঁলোকৰ হয়তো ছোৱালীজনীক পোৱাত সহায় হ'ব বুলি আশা কৰিছোঁ আৰু মোৰ সৈতে মাক আছে মাকৰ লগতো মই কিছু কথা পাতিবলৈ যত্ন কৰিম কেনেকৈ মানে আপুনি আছিলে নাই ঘৰটোত যিদিনাখন আপোনাৰ ছোৱালীজনীক ঘৰৰ পৰা কোনোবাই লৈ গ'ল বুলি আপোনালোকে যিটো অভিযোগ কৰিছে আপুনি ঘৰত আছিল নে সেইদিনা আছিলোঁ ঘৰত মোৰ গা ভাল নাই বুলি সেইদিনা শুইছিলোঁ অলপ দেৰিমান তাৰপিছত আধা ঘণ্টা পিছত ওলালোঁ ঘৰত
ছোৱালীজনী মাক দিলো, ইমান নিদিলে মোক। মানুহকেইটা সুধিলো, সিহঁতি কৈছে কি মই নাই দেখা বুলি কৈছে।